এই বানপানীৰ সমস্যা বহুত দিনৰ পৰা চলি আছে আপোনালোকৰ আজি কিমান সময়ত আপোনালোকৰ পানী বাঢ়িছিলে প্ৰায় 7টামান বজাৰ পৰা 8টামান বজাৰ পৰা কিমান মানুহে জলমগ্ন হৈ আছে প্ৰায় 100 মান মানুহ 100 মান ন এই সমস্যা আপোনালোকৰ বহুত দিনীয়া সমস্যা এইটো প্ৰায় 20 বছৰ মানৰ সমস্যা আজিলৈকে সমাধান হোৱা নাই আপোনালোকে উদ্বোধন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছে নে কৰিছিলোঁ কিন্তু কাণ সাৰ নিদিয়ে আৰু এইটো কাণ সাৰ নিদিয়ে এতিয়া কেনেদৰে থাকিব এতিয়া চৰকাৰে কি বিহিত ব্যৱস্থা কৰে আজি পুৱা প্ৰায় 7 মান বজাৰ পৰাই অত্যাধিক বৰষুণৰ ফলত এই অঞ্চলটো আকৌ পুনৰ প্লাবিত হ'ল যোৱা কিছুদিনৰ আগতে প্লাবিত হৈছিল আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিলোঁ তেখেতসকলে যাৱতীয় ব্যৱস্থা কৰি আছিল কিন্তু তেনেতে আকৌ হঠাতে অহা আজি অত্যাধিক নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ ৰাইজে আকৌ দুৰ্ভোগ ভুগিবলগীয়া হ'ল সকলো পুখুৰী হাঁহ কুকুৰাকে ধৰি উটি গ'ল মই নিজে আহি পৰিদৰ্শন কৰিছোঁ ফিচাৰী মাছ আৰু এতিয়া আহি এই শেষ পৰ্যন্ত যেনি পানীটো যিফালেদি পানীটো সোমাইছে ওলাই যোৱা সেই পথত ৰাস্তাটো সংযোগ বিচ্ছিন্ন হৈছে গতিকে আগন্তুক দিন অহা কিছুদিনৰ ভিতৰতে এইটো মেৰামতি কৰাৰ ব্যৱস্থা কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি কৰাই দিব লাগিব ৰাইজৰ যাতায়াত ব্যৱস্থা উপকৃত হোৱাৰ বাবে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত